মঙলদৈ নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ PMশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬ষ্ঠ আৰু ৯ম শ্ৰেণীৰ নামভৰ্তিৰ বাবে শ শ ছোৱালীয়ে হেতা ওপৰা লগোৱা পৰিলক্ষিত হয়। ৬ষ্ঠ শ্ৰেণীৰ ১৬০খন আসনৰ পৰিৱৰ্তে আজি অনুষ্ঠিত বাছনি পৰীক্ষাত ৪০০তকৈও অধিক ছাত্ৰীয়ে অৱতীৰ্ণ হয়। একেদৰে ৯ম শ্ৰেণীৰ ১৫খন আসনৰ পৰিৱৰ্তে ১০০তকৈও অধিক ছাত্ৰীয়ে আবেদন পত্ৰ জমা দিয়ে। একেদৰে আন শ্ৰেণীৰ বাবেও ছাত্ৰীয়ে নামভৰ্তিৰ বাবে হেতা ওপৰা লগোৱা পৰিলক্ষিত হয়। যি সময়ত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনীহা প্ৰকাশ কৰি আহিছে, তেনে সময়তে এইখন চৰকাৰী বিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া পৰিৱেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আচলতে কি হয় কথাটো বৰ্তমান সময়ত যিটো চলিছে ধৰক ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকলৈ মানুহৰ আকৰ্ষণ বাঢ়ে বা আকৰ্ষণ আছে, সেইখিনি সময়ত আমাৰ বিদ্যালয়লৈ আহি আমাৰ স্কুলত নামভৰ্তিৰ কাৰণে অভিভাৱকেই হওক বা ছাত্ৰীয়ে আহি পেলাই ইয়াতে ভিৰ কৰাটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। কিন্তু অকণমান ধৰক ভয়ো লাগে যে ৰেচপনচিবিলিটিটো বাঢ়ে, আৰু গতিকে ভালটো লাগিবই। যেতিয়া আমাৰ বিদ্যালয়লৈ ইমান ল'ৰা ছোৱালীয়ে বিচাৰি আহিছে, ভাল লাগিছে। আৰু আমি যেনেদৰে সদায় তেওঁলোকৰ শিক্ষা বিদ্যায়তনিক বা সহবিদ্যায়তনিক গোটেইখিনি দিশতে তেওঁলোকক আগবঢ়াই নিবলৈ চেষ্টা কৰি আহিছোঁ, তেনেকৈ এতিয়াও আমি চেষ্টা কৰি গৈ থাকিম। আচলতেতো সঁচা কথা ক'বলৈ গ'লে বেচৰকাৰী বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ কিবা শিক্ষাগত মানদণ্ডত কিবা বেলেগ পাৰ্থক্য আছে বুলি মই নাভাবোঁ। ক'বলৈ গ'লে চৰকাৰী বিদ্যালয়ত যিখিনি শিক্ষক বৰ্তমান সময়ত নিযুক্ত হৈ আছে, সেইখিনি সঁচাকৈয়ে বহুত বেছি তেওঁলোক শিক্ষাগত অৰ্হতা থকা শিক্ষক। গতিকে ক'বলৈ গ'লে ব্যক্তিগত খণ্ডতকৈ আমাৰ শিক্ষকৰ অৰ্হতা বা দক্ষতা বেছি। গতিকে ইয়াতে শিক্ষাৰ মানদণ্ড এনেই সঁচাকৈয়ে উন্নত। কিন্তু কথাটো হয় কি, যিখিনি ধৰক ভাল ছাত্ৰ ছাত্ৰী বুলি আমি ভাবোঁ বা সমাজত দেখা যায়, তেনেকুৱাখিনি সদায় প্ৰাইভেট স্কুলৰ পিনে ঢাপলি মেলে। আৰু সেইকাৰণে আমাৰ হাতত থাকি যায় মধ্যমীয়া বা নিম্ন স্তৰৰ ছাত্ৰখিনি বা ছাত্ৰীখিনি। গতিকে সেইকাৰণে আমাৰ হয়তো মাজতে অলপ ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ দেখাত ক'ৰবাত হয়তো ফলাফলবিলাক অলপ নিম্নমুখী হোৱা যেন লাগিছে। কিন্তু এতিয়া আজি কেইবছৰমানৰ পৰা দেখা গৈছে লাহে লাহে চৰকাৰী বিদ্যালয়বিলাকে যথেষ্ট ভাল ৰিজাল্ট কৰিছে। যোৱা পৰীক্ষাত দৰং জিলাই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৩য় স্থান পাইছে অসমৰ ভিতৰত। গতিকে আমি কেতিয়াও ক'ব নোৱাৰোঁ যে চৰকাৰী বিদ্যালয়ে তেনেকুৱা ধৰণে পিছুৱাই আছে বুলি আমি ক'ব নোৱাৰোঁ। আচলতে এতিয়া কথাটো হ'ল কি, ব্যক্তিগত বিদ্যালয় খোলাৰ স্বাধীনতা চবৰে আছে, আৰু চৰকাৰেও সেইটো সুবিধা এটা ৰাখিছে যিহেতু, গতিকে গঢ়ি উঠিছে। কিন্তু তাৰ পৰা এটা বেয়া প্ৰভাৱ আমাৰ চৰকাৰী বিদ্যালয়বিলাকত কিন্তু নপৰাও নহয়। যিহেতু সেই ৰাস্তাটো খুলি ৰাখিছে চৰকাৰে, গতিকে ইয়াৰ পৰা এতিয়া আমিয়ে যোৱা বছৰ বা তাৰ আগৰ বছৰত যোৱা বছৰ অলপ কম হৈছে, তাৰ আগৰ বছৰত আমি লক্ষ্য কৰিছোঁ আমাৰ 8ৰ পৰা 9লৈ উঠা ছাত্ৰী, ভালেখিনি 9লৈ উঠা ছাত্ৰী আমাৰ পৰা প্ৰাইভেট বিদ্যালয়লৈ গুচি গৈছিল। কিন্তু যোৱা বছৰ তেনেকৈ যোৱা নাই। গতিকে সেই সুবিধাটো তেওঁলোকে ৰখাৰ কাৰণে এটা অসুবিধা কিন্তু চৰকাৰী স্কুললৈ আহিছে বুলি ক'ব পাৰি। গতিকে সেইটো যদি চৰকাৰে বন্ধ কৰি দিব পাৰে, তেতিয়াহ'লে হয়তো আৰু ভাল হ'ব। সেইটো ক'ব পাৰি। আৰু চৰকাৰে সেই হিচাপে তেওঁলোকৰ আছে, প্ৰচেষ্টাও আছে। এতিয়া লাহে লাহে চৰকাৰে যিবিলাক ধৰক চৰকাৰী বিদ্যালয়বিলাকৰ গৃহ নিৰ্মাণৰ কাম আঁচনি আৰম্ভ কৰিছে। আমাৰ বিদ্যালয়তো তেনেকুৱা আঁচনি এটা আমি পাইছোঁ, আমাৰ কাম আৰম্ভ হ'ব। আৰু বিভিন্ন ধৰণৰ খেলা ধূলাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বিষয়তে ল'ৰা ছোৱালীক আগবঢ়াই যাবৰ কাৰণে সুবিধা চৰকাৰে আগবঢ়াইছে, বা যিখিনি তেওঁলোকৰ বিনামূলীয়া পাঠ্যপুথিৰ পৰা ইউনিফৰ্মলৈকে যিখিনি সুবিধা দিছে, সেইখিনিয়ে আচলতে উপকাৰো কৰিছে এক শ্ৰেণীৰ মানুহৰ যিখিনিৰ প্ৰয়োজন আছে। গতিকে সেই গোটেইবিলাক বস্তু সামৰি চৰকাৰী বিদ্যালয় লাহে লাহে আগলৈ যাব। আৰু মই বিশেষকৈ ক'ম, তাৰমানে যিখিনি নতুন শিক্ষকৰ ইয়াতে নিযুক্তি হৈছে, সেই শিক্ষকখিনি যথেষ্ট অৰ্হতা সম্পন্ন শিক্ষক। গতিকে সেইখিনিয়ে যদি যত্ন কৰি বিদ্যালয়ৰ ৰিজাল্ট ভাল কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে বিদ্যালয়বিলাক নিশ্চয় আৰু আগবাঢ়ি যাব। মঙলদৈৰ পৰা বাবুল মকছাদ আহমেদৰ ৰিপৰ্ট, NE 24।